দাদা কি লিখিম ভাবি পোৱা নাই। যিটো সমস্যাত মই ভুগি আছো, না এৰিব পাৰিছো না ধৰিব পাৰিছো। উপায় নাপাই আপোনাক কমেন্ট কৰিছো। মই যিটো ল'ৰাক ভাল পাই আছো, ঘৰৰ মানুহে মানি নলয়। ঘৰত মই বহুত বাৰ বুজাইছো, মাৰ বাহিৰে কোনো মানি লোৱা নাই। মই পলাইও যাব নোৱাৰো। তাৰ লগত গলে দেউতাই মৰি যাম বুলি কৈছে। আকৌ মই তাৰ লগত নগলে সিও মৰি থাকিম বুলি কৈছে। কি কৰিম দাদা? ঘৰত বহুত বুজালো, আনকি তাৰ ঘৰৰ মানুহ আনিও আমাৰ ঘৰত বুজালো, কিন্তু নুবুজিলে। মোৰ ঘৰৰ মানুহে পৰিয়ালৰ কথা শুনি এনেকুৱা কৰি আছে। কি কৰো দাদা? না তাৰ লগত পলাই যাব পাৰো না তাক এৰিব পাৰো। মোৰ অৱস্থাটো কোনেও বুজি পোৱা নাই। আৰু দাদা এইটো নহয় যে মই ভাল পোৱা ল'ৰাজন বেয়া, সি বেয়া নহয় বুলি ঘৰৰ মানুহেও কয়, কিন্তু তালৈ নিদিয়ে। মই এটা কথা কব বিচাৰো, আপোনাৰ ছোৱালীজনীয়ে যদি কাৰোবাক ভাল পায়, সেই ল'ৰাজনক মাতি আনি ঘৰত চাওক। যদি ল'ৰাজন ভাল হয় বিয়া দি দিব লাগে। যদি বেয়া হয় তেতিয়া বেলেগ কথা। যদি ভাল হয় তাৰ লগতে বিয়া দিব লাগে। ছোৱালী হল বুলি তাইৰো জানো মন নাই নিজৰ পচন্দত বিয়া হৈ যাবলৈ? তাইৰো আশা আছে, তাইৰো হেঁপাহ আছে, তাইৰো সপোন আছে। পৰিয়ালৰ কিছুমান মানুহৰ কথা শুনি আপোনালোকে নিজৰ ছোৱালীজনীৰ মনত কিয় দুখ দি আছে? কিছুমান মানুহৰ কথা শুনি, সমাজৰ কথা কৈ, মৰি যাম বুলি ব্লেকমেইল কৰি তাইৰ জীৱনটো বৰবাদ কৰি আছে। এই স্বাৰ্থপৰ পৃথিৱীত মনে মিলা মানুহ পোৱাটো তেনেই কঠিন। তাই যিজনক পাইছে তাকো আপোনালোকে ভঙাই দিব চেষ্টা কৰিছে। বেয়া নাপাব কথা এটা কওঁ, তাই হয়তো আপোনালোকক খুলি কোৱা নাই। তাইৰ মনত আপোনালোকৰ প্ৰতি থকা ভাল পোৱা, তাইৰ মনত আপোনালোকৰ প্ৰতি থকা সন্মান দিনক দিনে কমি গৈ আছে। শেষত এটা কথা কওঁ, পৰিয়ালৰ কিছুমান স্বাৰ্থপৰ মানুহক সুখী কৰিবলৈ নিজৰ ছোৱালীজনীৰ মনত কষ্ট নিদিব। সেইসকল মানুহ এনেকুৱা মানুহ যিয়ে আপোনাৰ ছোৱালীজনীৰ বিয়াত খাব পালেও বদনাম কৰিব, খাব নাপালেও বদনাম কৰিব। কালি যদি আপোনাৰ ছোৱালীজনীৰ কিবা এটা হয়, তাই কষ্ট যদি পায়, তেওঁলোকে আহি ৰং চাব। আপোনাক সহায় কৰিবলৈ বা সাহস দিবলৈ নাহে। কথাটো মনত ৰাখিব। ধন্যবাদ।